যোৱাকালি এটা বক্তব্য আহিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এটা বক্তব্য আগবঢ়াইছে। মই ভাবোঁ যে যদিও তেওঁলোকে 100খন সিটত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে, কিন্তু বিষয়টো মই ভাবোঁ যে চূড়ান্ত ৰূপৰেখা তেতিয়াহে নিৰূপণ হ'ব যেতিয়া আমি আলোচনাত বহিম। কাৰণ কিন্তু এটা যোগাত্মক কথা এইটোৱেই যে 100খন সিটত প্ৰতিদ্বন্দ্বিতা কৰিব মানে তাৰমানে তেখেতসকলে যিটো মিত্ৰতাৰ কথা এইটো অতি যোগাত্মকভাৱে তেওঁলোকে বিবেচনা কৰিছে। তাৰ আগত মই অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য দুটা দিনৰ আগত মই দেখিছোঁ। তেখেতে যদিও এটা সমষ্টিত প্ৰাৰ্থী নিজাববীয়াকৈ ঘোষণা কৰিলে, পিছত ভূপেন বৰা ডাঙৰীয়াৰ লগত আলোচনাত অংশগ্ৰহণ কৰি তেওঁ ৰাজহুৱাকৈ মিত্ৰতাৰ সপক্ষে শক্তিশালীভাৱে যুক্তি তেওঁ উত্থাপন কৰিছে বা মিত্ৰতাৰ পক্ষত তেওঁ মাত মাতিছে বা কৈছে। গতিকে মই ক'ব খোজা কথাটো এইটোৱেই যে মিত্ৰতা সম্পৰ্কীয় কথাটো আমি আগৰ পৰাই কৈ আহিছিলোঁ অতি যোগাত্মক, যে মিত্ৰতা হ'বই লাগিব। মিত্ৰতা নহ'লে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। কাৰণ দেশৰ ৰাজনৈতিক যিটো পৰিৱেশ, সেই পৰিৱেশে এইটো ডিমাণ্ড কৰে, এইটো দাবী কৰে যে বিৰোধীৰ ভোট যিমান বিভাজন নোহোৱাকৈ ৰাখিব পাৰিব, মেৰু বিভাজনটো যিমান ৰোধ কৰিব পাৰিব, সিমানেই বিজেপিক পৰাভূত কৰাৰ কাৰণে এটা সুবিধাজনক স্থিতি এটা গঢ় লৈ উঠে। গতিকে এতিয়া ছিট শ্বেয়াৰিঙৰ গোটেই কথাটো অন কেমেৰা কথা পতা উচিত নহয়। মই নাভাবোঁ যে আমি অন কেমেৰা কথা পাতিলে এইটো উত্তৰ ওলাব। আমি বহি আলোচনাৰ মাজেৰে, আলোচনাৰ মাধ্যমেৰে গোটেই বিষয়টো সমাধান কৰিব লাগিব। কাৰণ দুটা কথা, এটা আমি বুজি পাব লাগিব যে সাংগঠনিক ভেটি কাৰ ক'ত কিমান আছে, আৰু দ্বিতীয়তে হ'ল জিকিব পৰা সক্ষমতা, প্ৰাৰ্থীগৰাকীৰ সক্ষমতাটো কিমান আৰু কাৰ কিমান সংগঠন হ'ল, তাৰ ওপৰত জিকাৰ কথাটো উইনিবিলিটি ফেক্টৰটো জড়িত হৈ থাকিব। গতিকে আমি সেইধৰণে কথা বতৰা পাতিলে, আমি চাইছোঁ যে আমি যোৱাবাৰ ক'ত ভাল ফলাফল কৰিছিলোঁ, ক'ত আমাৰ প্ৰাৰ্থী ভাল প্ৰাৰ্থী আছে, ক'ত যুঁজিব পৰা প্ৰাৰ্থী আছে, কোনবোৰ ছিট জাতীয়তাবাদী ভিত্তি থকা ছিট। কাৰণ ঐতিহাসিকভাৱে বহুত দীঘলীয়া 3টা দশক, 2.5টা দশক য'ত নেকি কংগ্ৰেছ জিকিবই পৰা নাই, সেইবোৰ চাই আমি তেনেকৈ মনিটৰিং কৰি মানুহ লৈ, কোৱালিটিৰ মানুহ আৰু সংগঠন, এই দুটাৰ চিন্তাৰে আমি আগবাঢ়িছোঁ। আৰু সেইবোৰ আমাৰ নিজৰ মাজত আলোচনা হৈছে। এইবোৰ চূড়ান্ত ৰূপৰেখা তেতিয়াহে দিব পাৰিম যেতিয়া আমাৰ আলোচনা হ'ব। গতিকে মই আশা ৰাখিম যে আগন্তুক দিনসমূহত আলোচনা বিলোচনাৰ মাজেৰে এই বিষয়টো নিষ্পত্তি কৰিব লাগিব, আৰু সেই ক্ষেত্ৰত মই যোগাত্মক। কিন্তু কথা হ'ল যে এই 100খন ছিট আচলতে BTRটোক সন্নিৱিষ্ট কৰিছে নে BTR? কাৰণ BTR নতুন আঞ্চলিক দল যদি আমাৰ লগত এলায়েন্সত আহে বা তাত থকা আঞ্চলিক দল আহে, তেতিয়া নিশ্চিতভাৱে 15খন ছিটৰ আকৌ বিশ্লেষণটো বেলেগকৈ হ'ব। সেই 15খন ছিটৰ যদি 100খনৰ 26খন বাকী থাকে, 15খন যদি তাত মাইনাছ হয়, তেতিয়া হাতত 11খন থাকিব। গতিকে সেইটো বাস্তৱিক হ'বনে নহ'ব, সেইবোৰ আলোচনা কৰিব লাগিব। সেইটো আচলতে বাস্তৱিক নহ'ব মই ভাবোঁ। গতিকে ছিট শ্বেয়াৰিঙৰ কথাটো বহি আলোচনা কৰিব লাগিব, তেতিয়াহে উত্তৰ ওলাব বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে তাৎক্ষণিকভাৱে খুব সোনকালে এই কথাটোৰ ক্ষেত্ৰত আমি এটা আধাৰ প্ৰস্তুত কৰিব লাগে। কাৰণ 100% কথা একেদিনাই নহয়, কথা পাতিব লাগিব, তাৰপিছত চিন্তা চৰ্চা কৰি আগবাঢ়িব, আৰু তাৰপিছত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেইটো সামৰিব লাগিব।